কংগ্ৰেছ দলে যদি সন্মান সহকাৰে আমাৰ লগত মিত্ৰতাৰ আসন ভাগ বতৰা সম্পন্ন কৰে তেতিয়াহ'লে এলায়েন্সত থাকিবলৈ আৰু যদিহে সন্মানজনকভাৱে আমাক মিত্ৰতাৰ আসন ভাগ বিতৰণ নকৰে প্ৰয়োজন হ'লে মিত্ৰতাৰ বিষয়টোক লৈ সিদ্ধান্ত গ্ৰহণ কৰিবৰ কাৰণেও ৰাইজৰ দলৰ সভাপতিক দায়িত্ব অৰ্পণ কৰা হৈছে। আমি মিত্ৰতাৰ পক্ষত আছোঁ আৰু থাকিম, কিন্তু মিত্ৰতাৰ সিদ্ধান্ত আসনৰ ভাগ বিতৰণৰ সিদ্ধান্ত গণতান্ত্ৰিকভাৱে হ'ব লাগিব। মিত্ৰতাৰ আসন ভাগ বিতৰণৰ ক্ষেত্ৰত কংগ্ৰেছ দলে আগতেই 100টা সিট লমেই বুলি ঘোষণা কৰি যি কৰ্তৃত্ব আমাৰ ওপৰত আৰোপ কৰি দিলে, তাৰ পাছতো আকৌ 15খন আসনৰ নিৰ্বাচনৰ ক্ষেত্ৰতো তেওঁলোকৰ কৰ্তৃত্ব থকা উচিত নহয় বুলি আজিৰ সভাই মোক মত প্ৰকাশ কৰি সেই সম্পৰ্কে সিদ্ধান্ত ল'বলৈ দায়িত্ব অৰ্পণ কৰিছে। গতিকে কংগ্ৰেছ দলৰ প্ৰতি মোৰ আহ্বান, ৰাইজৰ দলৰ সভাপতি হিচাপে আজি দলৰ কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত অনুসৰি যে আমি যি 15খন আসন বিচাৰিছোঁ সেই আসন যাতে আমাৰ পচন্দমতে হয় তাৰ কাৰণে কংগ্ৰেছ দলে আমাক সহযোগিতা কৰিব লাগে। যদি কংগ্ৰেছ দলে আমাক সন্মান সহকাৰে সহযোগিতা কৰি আমাৰ লগত আসন বিতৰণৰ কথাখিনি পাতে তেতিয়াহ'লে কংগ্ৰেছ দলৰ লগত একেলগতে যাবলৈ আমাৰ সম্পূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু আজিৰ পৰা কৈ দিয়া হৈছে যে এতিয়াৰ পৰা কংগ্ৰেছৰ হাতত সম্পূৰ্ণৰূপে বলটো এৰি দিয়া হৈছে। যদি কংগ্ৰেছে আমাক 15খন আসন দিয়ে তেতিয়াহ'লে এলায়েন্স একদম গপগপীয়াকৈ হ'ব, সন্মান সহকাৰে হ'ব। আৰু কংগ্ৰেছে যদি আমাক সন্মান সহকাৰে আসন ভাগ বিতৰণত আমাৰ মত গ্ৰহণ কৰি আমাৰ দলৰ পচন্দ অনুসৰি আসন বিতৰণ কৰে তেতিয়াহ'লে কংগ্ৰেছ দলৰ হৈ আন সকলো আসনতে যিমানবিলাক আসন 100টাই হওক, 95টাই হওক, 90টাই আসন হওক, তাত সম্পূৰ্ণৰূপে ৰাইজৰ দলে সম্পূৰ্ণৰূপে নিজৰ দলৰ নিচিনাকৈ খাটি দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কিন্তু আজিৰ সভাত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে এটা আঞ্চলিক শক্তি হিচাপে, এটা জাতীয়তাবাদী শক্তি হিচাপে, এটা ৰাষ্ট্ৰীয় দলে আমাক যাতে হেঁচা প্ৰয়োগ কৰি একদম মূৰামূৰি সময়ত আমাক বাধ্যত পেলাই যাতে আমাৰ হাতত দুৰ্বল আসন দি, জিকিব নোৱাৰা আসন দি যাতে আমাক প্ৰতাৰণা নকৰে তাৰ কাৰণেও দলৰ সভাপতি হিচাপে তেখেতসকলক কথাখিনি জনাবৰ কাৰণে মোক কৰ্তৃত্ব প্ৰদান কৰা হৈছে। আজি কংগ্ৰেছ দলৰ প্ৰদেশ সভাপতিয়ে এটা ফেচবুক পোষ্টৰ জৰিয়তে জনাইছিলে যে তেওঁলোকে 26খন আসন এৰি দিছে আৰু 26খন আসন 6টা দলক এৰি দিয়াৰ পাছতো, মাত্ৰ 26খন আসন এৰি দিয়াৰ পাছতো কংগ্ৰেছ দলৰ সভাপতিজনক বোলে ইমান আসন কিয় এৰি দিছে সেই কথাটোক লৈ কোনোবাই প্ৰশ্ন কৰিছে। আমাৰ দলে সুধিছে যে সেইনো কোনে প্ৰশ্ন কৰিলে। বৰং আমিতো শুনিছোঁ মানুহৰ মাজৰ পৰা যে 6টা দলৰ মাজত 26খন আসন, এইটোতো একেবাৰে সন্তুলিত হিচাপ নহয়। বৰং আমি সকলোৱে জানো যে অসমৰ ৰাইজে কৈ আছে যে কংগ্ৰেছ দলে আসন সদায় বেছিকৈ লয়। 2016ত 122খন আসনত খেলিছিলে, নহয়নে? জিকিলে কেইখনত? 26খনত। আৰু 2021ত 95খন আসন ল'লে, জিকিলে মাত্ৰ 29খন। গতিকে নিৰ্বাচনত যদি জিকিবলৈ হয় তেতিয়াহ'লে মিনিমাম 60%ৰ ওপৰত পাবই লাগিব চৰকাৰ গঠন কৰিবলৈ। মানে 50+ যাব লাগিব, 60%, তেতিয়াহে চৰকাৰ এখন হ'ব। গতিকে কংগ্ৰেছ দলে এসোপা চিট লৈ যদি কেনেবাকৈ আগৰ নিচিনা ৰিজাল্ট কৰে তেতিয়াহ'লে নিশ্চয় চৰকাৰখন বনোৱাৰ ক্ষেত্ৰত আমাৰ অসুবিধা হ'ব। সেইকাৰণে আজি দলে সিদ্ধান্ত লৈছে যে কংগ্ৰেছ দলৰ নেতৃত্বত চৰকাৰ গঠন কৰিবলৈ আৰু আপোনাৰ গৌৰৱ গগৈ ডাঙৰীয়াক অসমৰ মুখ্যমন্ত্ৰী হিচাপে আগবঢ়াই দিবলৈ আমাৰ দলৰ কোনো অসুবিধা নাই। বৰং আমাৰ দলে সেই ক্ষেত্ৰত সকলো ধৰণৰ ত্যাগ স্বীকাৰ কৰি আগবাঢ়ি যাব। কিন্তু একেটা সময়তে কংগ্ৰেছ দলে আমাৰ সন্মানৰ প্ৰতি, আমাৰ দলৰ স্বাৰ্থৰ প্ৰতি, আমাৰ দলৰ আমাৰ দলৰ ভিতৰৰ সা সুবিধাবিলাকৰ প্ৰতি, মানে আমাৰ কোনজনক আমি একমোডেট কৰিব লাগে, কোন জাতিৰ মানুহক একমোডেট কৰিব লাগে, এইটো যিটো আমাৰ চিন্তা, সেই চিন্তাৰ প্ৰতি তেওঁলোকে সন্মান জনাব লাগে বুলি আজিৰ সভাই প্ৰস্তাৱ গ্ৰহণ কৰিছে।